100 বছৰ গৰকা লখিমপুৰৰ এখন ক্ৰীড়া সমাৰোহ তো এই আজি যেটো অনুষ্ঠান এই অনুষ্ঠানটো বিগত 100 বছৰ ধৰি পিনি আমাৰ ইয়াতে চলি আহিছে ব্ৰিটিছৰ দিনৰে পৰা চলি অহা এই ক্ৰীড়া সমাৰোহখনিত অংশ লয় অসমৰ বিভিন্ন ঠাইৰ খেলুৱৈ লখিমপুৰত মই ভাবো যে একমাত্ৰ এটো প্ৰথম বুলি নহয় একমাত্ৰ এটোই অনুষ্ঠান যি গোটেই প্ৰতিযোগিতাসমূহ সামৰি ইয়াত বিগত 100টা বছৰ অনুষ্ঠিত কৰিছে বৰ্তমান লখিমপুৰৰ ইতিমধ্যে বিভিন্ন ঠাইৰ লোকে ইয়াতে প্ৰতি বছৰ অংশগ্ৰহণ কৰে উদাহৰণস্বৰূপে যোৱাবাৰ মাৰাথন দৌৰৰ প্ৰথম পুৰস্কাৰটো আমাৰ ঘিলামৰা ল'ৰাটা পাইছে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি থকা ল'ৰা ইতিমধ্যে তেওঁটো অসমৰ সোণাপুৰত থকা যিখন ক্ৰীড়া একাডেমি আছে তাতে তেওঁ প্ৰশিক্ষণ লৈ আছে আমাৰ ইয়াতে যোৱাবাৰ তেওঁ প্ৰথম পুৰস্কাৰ পাই গৈছে গতিকে তেনেকে লখিমপুৰ বা ধেমাজি বিভিন্ন ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰা খেলসমূহৰ লগতে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় অতীজৰে পৰা চলি অহা এই ক্ৰীড়া সমাৰোহখনি তো ইয়াতে ক্ৰীড়াৰ লগতে সাহিত্য আৰু সাংস্কৃতিক বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ ইয়াতে অনুষ্ঠিত হয় ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ 100 মিটাৰ দৌৰৰ পৰা আৰম্ভ কৰি মাৰাথন দৌৰলৈকে প্ৰতিটো প্ৰতিযোগিতা দৌৰ হাই জাম্প লং জাম্প জেভলিন থ্ৰ ডিসকাস থ্ৰ ইত্যাদি কৰি ক্ৰীড়াৰ গোটেই প্ৰতিযোগিতাবিলাক এই পথাৰখনতে অনুষ্ঠিত হয় ঠিক তেনেকৈ সাহিত্যৰ ক্ষেত্ৰত কবিতা আবৃত্তি আকস্মিক বক্তৃতা তৰ্ক প্ৰতিযোগিতাকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক ইয়াত আৰম্ভ হয় খেনচৰে খেলপথাৰতেই 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব 100 বছৰ গৰকা এই সমাৰোহখনিৰ সামৰণি অনুষ্ঠান জানুৱাৰী 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ যিমানবিলাক প্ৰতিযোগিতা আছে সকলোবিলাক আমি ইয়াৰ ভিতৰতে সম্পূৰ্ণ কৰিম আৰু একেবাৰে শেষত আমাৰ যিখন বঁটা বিতৰণী সভা হ'ব সেইখন যথেষ্ট ডাঙৰ হ'ব তাৰ কাৰণে যিসকল ব্যক্তিয়ে আমাৰ এই খেল ধেমালিত অংশগ্ৰহণ কৰিব বিচাৰে তেখেতসকলকতো আহ্বান জনাইছোৱেই তাৰ উপৰঞ্চি আমাৰ যিখন ডাঙৰ সভা হ'ব বঁটা বিতৰণী সভা সেইখনত যাতে কমচে কম সকলো আহি উপস্থিত হয় তাৰ বাবে মই আশা ৰাখিছোঁ কমলাবৰীয়া আঞ্চলিক যুৱ সমাজ ৰয়েলছ ক্লাব গৰীবৰ বন্ধু যুৱ কল্যাণ আৰু স্থানীয় ৰাজ্যৰ সহযোগত 16 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই সামৰণি অনুষ্ঠানত ইয়াৰ গুৰি ধৰিবৰ কাৰণে আমাৰ কমলাবৰীয়া আঞ্চলিক যুৱ সমাজ ৰয়েলছ ক্লাব গৰীবৰ বন্ধু আৰু যুৱ কল্যাণ এইকেইটা সংগঠনে যেনিবা ইয়াৰ উদ্যোগটো লৈছে ফলস্বৰূপে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ কাৰণ কোনোবাই উদ্যোগটো নল'লে জনসাধাৰণটো আহি আগবাঢ়ি আহিব নোৱাৰে সেয়েহে আমি জনসাধাৰণৰ ফালৰ পৰা মই উদ্যোক্তা হিচাপে বুলি মই ক'ব বিচৰা নাই জনসাধাৰণৰ ফালৰ পৰা এই এটাইকেইটা অনুষ্ঠানলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এঙাৰখোৱাৰ খেনচোৱাৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা এই শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত সকলোৰে সহযোগিতা বিচাৰিছে উদযাপন সমিতিয়ে আমি আহ্বান জনাম যে আমি এই বস্তুটো যিমান পাৰোঁ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব বিচাৰোঁ সমগ্ৰ অসমৰ মানুহো যদি আমাৰ ইয়ালৈ আহে আমি তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে বা অতিথি হিচাপে তেওঁলোকক আমি যিমান দূৰ পাৰোঁ আপ্যায়ন কৰিবৰ কাৰণে আমি সাজু আছোঁ আৰু আমাৰ যিখন অভ্যৰ্থনা সমিতি আছে আমি তেখেতলোকক আহ্বান জনাইছোঁ যে সকলো আহক আমাৰ এই মিলনভূমিক আমি যাতে সদায় সম্প্ৰীতি আৰু বান্ধোনৰ মাজে ৰাখোঁ একতাৰ দলেৰে থাকোঁ এইটোৱে আমি কামনা কৰি আমাৰ এই খেলবিলাক আমি আচলতে আয়োজন কৰোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে